যোৱাকালি কেবিনেটত গোমাংস নিষিদ্ধকৰণ ৰাজ্যজুৰি যি গোমাংস নিষিদ্ধকৰণ কৰিলে ইয়াক লৈ এতিয়া বিভিন্ন মহলত এটা প্ৰতিক্ৰিয়া চলি আছে ক্ৰিয়া প্ৰতিক্ৰিয়া চলিছে এই গোমাংস নিষিদ্ধকৰণ এই বিষয়টো যিটো আনিছে এইটো হৈছে সম্পূৰ্ণ এটা ৰাজনৈতিক মুনাফা লাভৰ কাৰণে বিষয়টো আনিছে কাৰণ খাদ্য মানুহৰ নিজৰ এটা স্বাধীনতা খাদ্য মানুহে কেনেকৈ কি খাব কি নাখাব মানুহজনে নিজে ঠিক কৰি ল'ব আজি অসমত গোমাংস সমস্যা হোৱা নাই অসমত সমস্যা হৈছে যে ২৩,০০০ চৰকাৰী পদ ওলাইছে আৰু তাৰ আবেদন কৰিছে ২৩ লাখে আজি এটা সমস্যা মূল্য ব্যাপক হাৰত মূল্য বৃদ্ধি চৰকাৰী তথ্যমতে আয়কে ব্যয় বেছি হৈছে মানুহৰ আয় কমি গৈছে মানুহৰ ক্ৰয় ক্ষমতা কমিছে ভূমিৰ সমস্যা আছে এই যিবিলাক বিভিন্ন সমস্যা আছে এই সমস্যাবিলাকক তল পেলাই গোমাংস নিষিদ্ধকৰণৰ জৰিয়তে অসমৰ সমাজখনক এটা ধৰ্মীয় মেৰুকৰণ কৰি ২০২৬ নিৰ্বাচনত যাতে বিজেপি দলৰ যোৱা সময়ছোৱাত যি বিফলতা এই বিফলতা ঢাকি ৰাখিবৰ কাৰণে এই বিষয়বস্তুটো উত্থাপিত হৈছে গতিকে অসমৰ যি গণতান্ত্ৰিক প্ৰগতিশীল সমাজ আছে এই গণতান্ত্ৰিক প্ৰগতিশীল সমাজে কেবিনেটৰ এই সিদ্ধান্তক বিৰোধিতা কৰা উচিত আৰু অসমৰ জনজীৱনত বিশেষকৈ জীৱন জীৱিকা এই বিষয়বস্তুবিলাকৰ ক্ষেত্ৰত আজি জনগণে যি সমস্যাৰ সন্মুখীন হৈছে আজি ব্যাপক নিবনুৱাৰ যি সমস্যাৰ সৃষ্টি হৈছে আজি এফালে কৃষকক দিবলৈ ভূমি নাই আৰু আনহাতে আদানীক হাজাৰ হাজাৰ বিঘা ভূমি দিবৰ কাৰণে চৰকাৰ সাজু হৈছে গতিকে এই সমস্যাবিলাকক লৈ যাতে আমি আগবাঢ়িব পাৰোঁ আৰু অসমত এই সাম্প্ৰদায়িক ৰাজনীতিক যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণে আমি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই অসমৰ গণতান্ত্ৰিক প্ৰগতিশীল সমাজক ইয়াৰ বিৰুদ্ধে থিয় হ'বলৈ আৰু জনগণৰ মৌলিক সমস্যাৰাজিক সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাওঁ যোৱাকালি কেবিনেটত গোমাংস নিষিদ্ধকৰণ ৰাজ্যজুৰি যি গোমাংস নিষিদ্ধকৰণ কৰিলে ইয়াক লৈ এতিয়া বিভিন্ন মহলত এটা প্ৰতিক্ৰিয়া চলি আছে ক্ৰিয়া প্ৰতিক্ৰিয়া চলিছে এই গোমাংস নিষিদ্ধকৰণ এই বিষয়টো যিটো আনিছে এইটো হৈছে সম্পূৰ্ণ এটা ৰাজনৈতিক মুনাফা লাভৰ কাৰণে বিষয়টো আনিছে কাৰণ খাদ্য মানুহৰ নিজৰ এটা স্বাধীনতা খাদ্য মানুহে কেনেকৈ কি খাব কি নাখাব মানুহজনে নিজে ঠিক কৰি ল'ব আজি অসমত গোমাংস সমস্যা হোৱা নাই অসমত সমস্যা হৈছে যে ২৩,০০০ চৰকাৰী পদ ওলাইছে আৰু তাৰ আবেদন কৰিছে ২৩ লাখে আজি এটা সমস্যা মূল্য ব্যাপক হাৰত মূল্য বৃদ্ধি চৰকাৰী তথ্যমতে আয়কে ব্যয় বেছি হৈছে মানুহৰ আয় কমি গৈছে মানুহৰ ক্ৰয় ক্ষমতা কমিছে ভূমিৰ সমস্যা আছে এই যিবিলাক বিভিন্ন সমস্যা আছে এই সমস্যাবিলাকক তল পেলাই গোমাংস নিষিদ্ধকৰণৰ জৰিয়তে অসমৰ সমাজখনক এটা ধৰ্মীয় মেৰুকৰণ কৰি ২০২৬ নিৰ্বাচনত যাতে বিজেপি দলৰ যোৱা সময়ছোৱাত যি বিফলতা এই বিফলতা ঢাকি ৰাখিবৰ কাৰণে এই বিষয়বস্তুটো উত্থাপিত হৈছে গতিকে অসমৰ যি গণতান্ত্ৰিক প্ৰগতিশীল সমাজ আছে এই গণতান্ত্ৰিক প্ৰগতিশীল সমাজে কেবিনেটৰ এই সিদ্ধান্তক বিৰোধিতা কৰা উচিত আৰু অসমৰ জনজীৱনত বিশেষকৈ জীৱন জীৱিকা এই বিষয়বস্তুবিলাকৰ ক্ষেত্ৰত আজি জনগণে যি সমস্যাৰ সন্মুখীন হৈছে আজি ব্যাপক নিবনুৱাৰ যি সমস্যাৰ সৃষ্টি হৈছে আজি এফালে কৃষকক দিবলৈ ভূমি নাই আৰু আনহাতে আদানীক হাজাৰ হাজাৰ বিঘা ভূমি দিবৰ কাৰণে চৰকাৰ সাজু হৈছে গতিকে এই সমস্যাবিলাকক লৈ যাতে আমি আগবাঢ়িব পাৰোঁ আৰু অসমত এই সাম্প্ৰদায়িক ৰাজনীতিক যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণে আমি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই অসমৰ গণতান্ত্ৰিক প্ৰগতিশীল সমাজক ইয়াৰ বিৰুদ্ধে
থিয় হ'বলৈ আৰু জনগণৰ মৌলিক সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাওঁ।